চাওক অপ্ৰিয় সত্য এইটোৱেই যে অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে অসমত অশুদ্ধ ভোটাৰ তালিকাৰে সৈতে নিৰ্বাচন হৈ আহিছে, যিটো কথা আমি কোনেও ৰাজহুৱাকৈ নাপাতো। ৮৩ চনৰ নিৰ্বাচনটোক অবৈধ নিৰ্বাচন আখ্যা ছাত্ৰ সন্থাই আৰু ৰাইজে কিয় দিছিল? কাৰণ সেই ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ আছিল। তাৰ পাছততো কেতিয়াও আৰু ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তন নহ'লেই। আৰু বাস্তৱ সত্য এইটোৱেই যে যেতিয়ালৈকে অসমত আমি এখন বিদেশীৰ নামমুক্ত শুদ্ধ NRC নাপাওঁ, যেতিয়ালৈকে এখন শুদ্ধ NRCৰ আধাৰত অসমত ভোটাৰ তালিকাৰ পুনৰ সংশোধন নহয়, তেতিয়ালৈকে ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম থাকিয়ে যাব। ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়েও তেখেতসকলৰ ৰায়দানত এটা কথা এবাৰ কৈছে যে বাংলাদেশীয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, তেওঁলোক ইয়াত কিং মেকাৰ হৈছে বুলি কৈছে। গতিকে সেই দুৰ্ভাগ্যটোৰ সৈতে অসমে যুঁজিয়ে আছোঁ। অসমৰ ভোটাৰ তালিকা তেতিয়াহে শুদ্ধ হ'ব যেতিয়া শুদ্ধ NRC পাম। তেনে প্ৰেক্ষাপটত এতিয়া তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিবলৈ বিচাৰিছে, বিশেষ সংশোধন কৰিবলৈ বিচাৰিছে। সংশোধন কৰক, সংশোধনত অবৈধ ভোটাৰ যদি আছে তাত নাম কৰ্তন হওক, সেইটো আমি সকলোৱে বিচাৰোঁ। কিন্তু নিৰ্বাচনী বিষয়াগৰাকীয়ে যিটো বক্তব্য কৰিছিল, যিটো বক্তব্য ৰাখিছিল যে দুদিন পূৰ্বে ক'ৰবাৰ পৰা অহা মানুহে ইয়াত ভোট দিব পাৰিব, চূড়ান্ত অসংবেদনশীল আৰু একেবাৰে গ্ৰহণযোগ্য নহয় কথাটো।